ডাঙৰীয়াৰ নিৰ্দেশত এখেতৰ সমষ্টিৰ কেইটামান কাম আছিলে। এটা কাম হ'ল পাণ্ডু ঘাটত, যিটো আমাৰ পাণ্ডু পৰ্টৰ ওচৰত, আৰু এটা এই লেঙাত অলপ ৱাটাৰ ৰিচোৰ্চৰ কাম আছে। এই কামখিনি চাব আহিলোঁ আৰু ৰাইজক প্ৰতিশ্ৰুতি দি গ'লোঁ কামখিনি সোনকালে আৰম্ভ কৰাম, চেংচন কৰি আৰম্ভ কৰাব পাৰিম। মথাউৰি আৰু ৰাস্তাৰ যিটো কম্বিনেশ্যন সেইটো কেতিয়াৰ পৰা আৰম্ভ হ'ব? মোৰ হিচাপততো আৰু 15 দিনৰ ভিতৰত টেণ্ডাৰত আহিব, গতিকে 1.5 মাহমানৰ ভিতৰত কাম আৰম্ভ হ'ব। আমি এইবাৰ 700 কিলোমিটাৰ মথাউৰি পকীকৰণ কৰিম আৰু 300 কিলোমিটাৰমান নতুন মথাউৰি বনাম, প্ৰটেকশ্যনো কৰিম। মুঠৰ ওপৰত আমি আশা ৰাখিছোঁ অহা 4.5 বছৰত, আমাৰ 6 মাহ ইতিমধ্যে গৈছে, অসমৰ বানপানীৰ সমস্যা সমাধান কৰিম স্থায়ীভাৱে। 80%লৈকে সমাধান কৰিব পাৰিম বুলি মই দৃঢ়ভাৱে বিশ্বাসী। মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ক্ষেত্ৰত যথেষ্ট চিৰিয়াছ। আমিও যিমান কষ্ট কৰিব লাগে কৰিবলৈ চেষ্টা কৰিছোঁ। বিভাগৰ বিষয়া কৰ্মচাৰীসকলেও ইতিমধ্যে যথেষ্ট কষ্ট কৰিছে। 20%টো ভগৱানৰ ওপৰত থাকিব, কাৰণ প্ৰকৃতিৰ লগত যুঁজাটো ইমান সহজ কথা নহয়। কিন্তু মই ভাবোঁ যে আমি কষ্ট কৰি 80%লৈকে বানপানী কমাম আৰু এই কাম নিশ্চয়কৈ অহা 4.5 বছৰত কৰি পেলাম। কাৰণ বিচাৰি পাইছে নেকি? মই নাজানো, এইমাত্ৰ ক'লে আপুনি কি মোক অলপ বুজাই ক'লে ভাল পাম, মই চাই ল'ম কি আছে। এইটো ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ যে হুৰা শুকাইছে, এইটো ডাঙৰ বাৰ্নিং কুৱেশ্যন বুলি ক'ব পাৰি। তেনেকুৱা নহয়, একচুৱেলি ব্ৰহ্মপুত্ৰত এইখিনি সময়ত সাধাৰণতে নুশুকায়। তেনেকুৱা নহয়, মানে উপনদীসমূহতো অলপ উপনদীসমূহ পাহাৰৰ পৰা নামা, আমাৰ ব্ৰহ্মপুত্ৰও পাহাৰৰ পৰা নামা, গতিকে চিল্টেশ্যন খুব বেছি হয়। কিন্তু এই বিষয়ে এতিয়ালৈকে বহুত ডাঙৰ সমস্যা হোৱা বুলি মই ভবা নাই, হ'লে নিশ্চয়কৈ এই ক্ষেত্ৰত কাম কৰিম। জলসম্পদ বিভাগৰ মহামান্য মন্ত্ৰী মহোদয়, আজি আপোনালোকৰ আমাৰ বিশেষকৈ লেঙা মথাউৰি অলপ কৰিলে, তাৰপিছত ৰাইজৰ লগত তেওঁ কথা বতৰা পাতিলে আৰু ইয়াত থকা কিছুমান সমস্যাৰ বিষয়ে ৰাইজৰ লগত তেওঁ আলোচনা কৰিলে। এই আলোচনা মৰ্মে আমাৰ ইয়াৰ লেঙাৰ ঠিক হেৰিটোৰ ওচৰতে বিধায়কৰ ফাৰ্ষ্ট এণ্ড পইণ্টৰ ওচৰতে আমাৰ যিটো IB আছে, IBটোৰ যিখিনি ভূমি আছে সেইখিনি অলপ ল' লাইং হৈছে, অলপ তলত আছে, সেইখিনি পুতি তাত সেইখিনি ডেভেলপ কৰাৰ কাৰণে তেওঁ আজি আমাক কৈ গৈছে, আপোনালোকেও গম পাইছে। আৰু লগতে আমাৰ যিটো নতুন ৰিং বান্ধ 2 কিলোমিটাৰ দীঘল, তাৰ যিহেতু নদীটো ওচৰতে আছে, গতিকে তাত ইৰ'শ্যনৰ এটা টেণ্ডেঞ্চি থাকিবও পাৰে বা আছেও, সেইখিনি যাতে ইৰ'শ্যন নহয় তাৰ কাৰণে ব্যৱস্থা লোৱাৰ কাৰণে তাত এণ্টি ইৰ'শ্যন মেজাৰ্ছ লোৱাৰ কাৰণে তেওঁ আমাক কৈ দিলে। আৰু আমি আমাক 2 দিনৰ ভিতৰতে তেখেতে নিৰ্দেশ দিছে যে 2 দিনৰ ভিতৰতে আমি এষ্টিমেট ছাবমিট কৰিব লাগিব। আৰু আমি সেইটোৰ কাৰণে আজিৰ পৰাই মই মোৰ তলৰ হেৰিখিনি আৰু লগতে ময়ো আছোঁ, আমি প্ৰাককলন প্ৰস্তুত কৰি এইটো ছাবমিট কৰিম অতি সোনকালে, 2 দিনৰ ভিতৰতে, যেনেকৈ আমাৰ মন্ত্ৰী মহোদয়ে কৈছে।